ওলাই আছে মন্ত্ৰী জয়ন্তৰ সম্পত্তিৰ তালিকা মন্ত্ৰীসভাত স্থান পোৱাৰ পিছতে দুপদ্ৰূপে উন্নতি হল মন্ত্ৰী জয়ন্তৰ মুখ্যমন্ত্ৰীৰ পিছে পিছে মাটিৰ মোহত বন্দী মন্ত্ৰী জয়ন্ত মহানগৰীত 82 হোটেল গণেশগুৰিতো কোটি টকীয়া মাটি ৰঙিয়াত এদিনতে কিনিলে প্ৰায় 40 বিঘা মাটি মন্ত্ৰী হোৱাৰ পিছতে পত্নীৰ নামত ক্ৰয় 75 বিঘা ভূমি গুৱাহাটী নলবাৰী তেজপুৰ ৰঙিয়া কত নাই মন্ত্ৰী জয়ন্তৰ সম্পত্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকী ভূঞাৰ সমানে সমানে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাটি দখলত নামিছে একাংশ মন্ত্ৰী বিধায়ক সৰকাৰী মাটি দেখিলেই জপিয়াই পৰে এই সকল মন্ত্ৰী বিধায়কৰ লগতে একাংশ বিজেপি নেতাও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পদাংক অনুসৰণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও নামি পৰিছে সৰকাৰী মাটি হস্তগত কৰা ৰঙিয়াৰ নিকটৱৰ্তী কুমতিবাৰী গাঁৱৰ প্ৰায় 125 বিঘা সৰকাৰী মাটি অতি কৌশলেৰে মন্ত্ৰী জয়ন্তৰ তেওঁৰ ফাৰ্মৰ নামত বেদখল কৰাৰ গুৰুতৰ অভিযোগ উঠিছে মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰী হিমন্তৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পাছৰে পৰা অগাধ ভূ সম্পত্তিৰ গৰাকী হৈ পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী জয়ন্তৰ পত্নীয়ে তেজপুৰ নলবাৰী আৰু ৰঙিয়াত কেইবা কোটি টকাৰ মাটি ক্ৰয় কৰাৰ তথ্য পোহৰলৈ আহিছে এই সন্দৰ্ভত আন কেতবোৰ বিস্ফোৰক তথ্য সদৰি কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ সংবাদ মেলত অখিল গগৈয়ে প্ৰকাশ কৰা তথ্য অনুসৰি 2023 চনৰ 26 এপ্ৰিলত ৰঙিয়াৰ কুমতিবাৰী গাঁৱত মন্ত্ৰী জয়ন্তৰ পত্নীয়ে নিজৰ ফাৰ্মৰ নামত ক্ৰয় কৰিছে 39 বিঘা 3 কঠা 16 লেচা ভূমি ইয়াৰ সমান্তৰালভাৱে মন্ত্ৰী জয়ন্তই একেটা এলেকাতে থকা প্ৰায় 85 বিঘা চৰকাৰী ভূমি নিজৰ দখললৈ নিছে উল্লেখ্য যে একেটা বছৰৰে জুলাই মাহত মন্ত্ৰী বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই তেজপুৰত ক্ৰয় কৰিছিল প্ৰায় 36 বিঘা ভূমি অকলেই নহয় মন্ত্ৰী জয়ন্তৰ সম্পত্তিৰ তালিকা দেখিলে চকু কপালত উঠিব আপোনাৰো মহানগৰীৰ আটাইতকৈ ব্যয়বহুল বুলি পৰিচিত গণেশগুৰি তথা দিছপুৰৰ বিধায়ক আবাসৰ পিছফালে 3 কঠা মাটি ক্ৰয় কৰাৰ তথ্য পোহৰলৈ আহিছে উক্ত মাটিত ইতিমধ্যে গঢ়ি তোলা হৈছে কৈলাশ ৰেচিডেন্সি নামৰ এখন 3-ষ্টাৰ হোটেল উক্ত হোটেল আৰু মাটিখিনিৰ বজাৰ মূল্য হ'ব প্ৰায় 100 কোটিৰো বেছি এনে বহু সা সম্পত্তি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ক্ৰয় কৰিছে মন্ত্ৰীসভাত স্থান পোৱাৰ পিছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই একেদিনাই 26 এপ্ৰিল 2023 তাৰিখৰ দিনা একেদিনাই প্ৰায় 40 বিঘা মাটি তেখেতে কিনিছিলে ৰঙিয়াত 40 বিঘা মাটি আৰু তাতে 85 বিঘা মাটি সেই ৰঙিয়াতে তেখেতে বেদখল কৰি ৰাখিছে তাৰ আগত আপোনালোক সকলোৱে জানে যে তেজপুৰতো তেখেতে একেলগে বহুত মাটি কিনিছিলে তাৰ তথ্য আমি ৰাজহুৱা কৰা নাছিলো আনসকলে ৰাজহুৱা কৰিছিলে আজি মই আপোনালোকক এখন হোটেল দেখুৱাব কৈছো গুৱাহাটীত নিৰ্মীয়মান শেষ হৈছে বনাই শেষ হৈছে এখন হোটেল এই হোটেলখন আপোনালোকে চিনি পাইছেনে এই হোটেলখনত কেএফসি লিখা আছে দেখিছেনে আমাৰ যে গণেশগুৰি আমাৰ তাৰপিছত আমাৰ পুৰণি যেটো এছেম্বলি গেট তাত আমাৰ যেটো মন্দিৰ আছে কি কয় গণেশ মন্দিৰ সেই গণেশ মন্দিৰ পুৰা কাহিলিপাৰা পিনে না যাব গণেশ মন্দিৰ পুৰা আপোনাৰ এটো কি বুলি কয় হাতীগাঁও পিনে যাওতে 50 মিটাৰ জাস্ট 50 মিটাৰ এমপি বুক ষ্টলখন দেখিব এমপি বুক ষ্টলৰ ঠিক কাখৰ লগতে লাগি থকা একদম কাখৰ তাৰ মাজত ৰাস্তাটো আছে বাৰু মানে এমপি বুক ষ্টলৰ লগতে লাগি থকা এখন কেএফসি সকলোৱে কেএফসি লে সাগা যায় সেই কেএফসি ফ্ৰেঞ্চাইজি এটা আছে তাৰ ওপৰত আৰু 4 মহলীয়া এখন বিশাল আকাৰৰ 3 ষ্টাৰ যুক্ত 3 ষ্টাৰৰ এখন হোটেল নিৰ্মাণ কৰি থকা আছে এখন হোটেলখন এখন অলপ সাইড ভিউ এটো হল সাইড ভিউ হোটেলখনৰ নাম কৈলাশ ৰেচিডেন্সি
কৈলাশ ৰেচিডেন্সি কৈলাশ তেখেতৰ দেউতাকৰ নাম নহয় কৈলাশ ৰেচিডেন্সি হোটেলখনৰ নাম কৈলাশ ৰেচিডেন্সি 3 ষ্টাৰৰ তেখেতে কিনিছে 26 এপ্ৰিল যিদিনা ৰঙিয়াত মাটি কিনিছে সেই দিনটোত মাটি কিনিছে তেখেতে ৰামেশ্বৰ তালুকদাৰ দেউতাকৰ নাম স্বৰ্গীয় নিধন তালুকদাৰ ৰামেশ্বৰ তালুকদাৰ অসমৰ এজন অতি কুখ্যাত মাটি দালাল বুলি আপোনালোকে নিশ্চয় জানে সকলোৱে ৰামেশ্বৰ তালুকদাৰ সেই ৰামেশ্বৰ তালুকদাৰৰ পৰা প্ৰায় 3 কোঠাৰ মাটি কিনিছে জুলি ডেকা বৰুৱা বেকেটত জয়ন্ত মল্ল বৰুৱা দুৰ্গা মন্দিৰ নলবাৰী সানকুচি নলবাৰী পিন 781335 89839/OMUT হুকুম মৰ্মে 1083 ডাগৰ 1083 নম্বৰ ডাগৰ 0 বিঘা 2 কোঠা 18 জোঠা 79 লেচা 18.79 লেচা মাটি খ দ সূত্ৰে শ্ৰী ৰামেশ্বৰ তালুকদাৰৰ স্থলত জুলি ডেকা বৰুৱাৰ নামত নামজাৰি কৰা হল এখন তেখেতে জমাবন্দীত তেখেতৰ নামটো সোমাইছে এতিয়া মই আপোনালোকক সুধিব খুজিছো যে এজন মানুহৰ কিমান টকা থাকিলে একেদিনাই ৰঙিয়াত 40 বিঘা মাটি কিনিব পাৰে একেদিনাই 26 এপ্ৰিল 2023 আৰু একেদিনাই গুৱাহাটীত আটাইতকৈ ধনী এলেকাত তাত মাটিৰ মূল্য নাথাকে তাৰমানে মুখত যিটো নাম আহিব সেইটোৱে দাম তাত যিডোখৰ আমাৰ গণেশগুৰিৰ সেই পাৰ্টটো আটাইতকৈ মানে চহকী পাৰ্টটো আৰু সেই পাৰ্টটোত মানে মাটিৰ কোনো মূল্য নাথাকে আপোনাৰ মুখত যিটো আহিব মালিকৰ সেইটোৱে তাত মাটিৰ মূল্য এটা কথাত যদি কোনোবাই কয় যে নহয় 10 কোটি টকা তেতিয়াহ'লে 10 কোটি টকা তাতে মন কৰিবলগীয়া কথাটো হ'ল 2021 চনৰ নিৰ্বাচনৰ সময়ত জয়ন্ত মল্ল বৰুৱাই দাখিল কৰা শপতনামা অনুসৰি তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ আন সদস্যৰ নামত নাছিল এই ভূমি আৰু সম্পত্তি অৰ্থাৎ মন্ত্ৰীত্ব লাভ কৰাৰ পাছতে এই বিশাল সম্পত্তি আহৰণ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিউজ ডেস্ক ৰিপৰ্ট NV Live